যোৱা পৰখি যেতিয়া APSCৰ ৰিজাল্ট আমি এটা দিনৰ কাৰণে বাতিল কৰিছিল, তাত উদ্দেশ্য কি আছে যে অসমৰ এটা পিছপৰা আদিম খিলঞ্জীয়া জনগোষ্ঠী মৰাণ লোকসকলৰ নিযুক্তিৰ পৰা তেওঁলোকে পাবলগীয়া দুটা পোষ্ট ভুলতে মটকৰ নামলৈ ট্ৰান্সফাৰ হৈ গৈছিল। ৰাতিৰ ভিতৰতে আমি সংশোধন কৰি পিছদিনা আমি ৰিজাল্ট দিলোঁ। ৰিজাল্টৰ পিছত আপোনালোকে চাব এটাও সমালোচনা নাই, বৰঞ্চ পেপাৰত এডভাৰটাইজ হৈ আছে, কোনে পালে, কাক পালে, কেনেকৈ পালে, নোপোৱা এজনেও। আজি হাউচত সভাস্থগিত প্ৰস্তাৱ কি আহিব লাগিছিল যে যোৱা পৰখি ঘোষিত APSC ৰিজাল্টৰ কেলেংকাৰী, যোৱা কেইদিনমান আগতে ঘোষিত ADRE পৰীক্ষাৰ কেলেংকাৰী, আজি তেওঁলোকে যিবোৰ আমাৰ হাউচৰ পৰম্পৰা আছিল, এইখন হাউচত মই সেইকাৰণে 25 বছৰৰ কথা কৈছোঁ, আমাৰ হাউচৰ পৰম্পৰা আছিলে যে ৰিজাল্ট দিয়াৰ পিছদিনাখন হাউচত ৱাকআউট হয়। কাৰণ কোনোবা মন্ত্ৰীৰ খুন খালী, কোনোবা মন্ত্ৰীৰ ঘৈণীয়েক, কোনোবা মন্ত্ৰীৰ ভাগিনীয়েক, লিষ্টখনত আটাইতকৈ ডাঙৰ পদবীবোৰ তেওঁলোকৰ নামত থাকে। আজি আপোনালোকে চাওক, কংগ্ৰেছ দল আজি ৱাকআউট কৰিছে, কাৰণটো বেলেগ। প্ৰিয়ংকা গান্ধী আহিছে, তেওঁলোক তাতে থাকিব লাগে, এর কাৰণটো বেলেগ। আমি সকলোৱে পঢ়িতো আছোঁৱেই যে আজি প্ৰিয়ংকা গান্ধীয়ে MLAৰ লগত মিটিং পাতিব, কিন্তু হাউচত প্ৰজেকশ্যনটো কি দিলে যে আমি দেশৰ কাৰণে ৱাকআউট কৰিলোঁ, কিন্তু অলপ পিছতে তেওঁলোকে গৈ প্ৰিয়ংকা গান্ধীৰ মিটিঙত বহি থাকিব। এতিয়া ৰাইজ সচেতন হৈছে, আমি কি কৰোঁ কি নকৰোঁ মানুহে আমাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰে, আৰু যেতিয়া আমি মানুহক ঠগাব চেষ্টা কৰোঁ তেতিয়া তাক মানুহে ভাল নাপায়। আজি আপোনালোকে চিন্তা কৰক, সভাস্থগিত প্ৰস্তাৱ লোকসেৱা আয়োগৰ পৰীক্ষাৰ বিৰুদ্ধে নাই, ADRE ৰিজাল্টৰ বিৰুদ্ধে নাই, এজনো বিৰোধী পক্ষৰ সদস্যই তেওঁলোকৰ ভাষণত নকলে যে ADRE পৰীক্ষাত বৃহৎ কেলেংকাৰী হৈছে। মই ভাবোঁ উচ্চ ন্যায়ালয়তো প্ৰতিবাদ নাই, বিধানসভাতো প্ৰতিবাদ নাই। এজন মুখ্যমন্ত্ৰীক জীৱনত তাতকৈ ডাঙৰ প্ৰমাণপত্ৰ একো নালাগে যে এই চৰকাৰখন কেনেকৈ দুৰ্নীতিৰ সৈতে আমি যুঁজ কৰিছিলোঁ আৰু নিকা কৰিলোঁ। সিস্টেমত যদি সংশোধন নহয়, দুৰ্নীতিৰ বিৰুদ্ধে মানুহে যুঁজিব নোৱাৰে। আমি নিযুক্তিক ক্লিন কৰিলোঁ, এতিয়া আমি লাগিছোঁ ট্ৰান্সফাৰ আৰু পোষ্টিঙক ক্লিন কৰা, যে পৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰ হ'ব, 2জন কৰ্মচাৰীয়ে নিজে বহি সিদ্ধান্ত ল'ব আমি ক'ত চাকৰি কৰিম, চৰকাৰ আৰু মন্ত্ৰীয়ে তাত হস্তক্ষেপ নকৰে।